নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি চতুৰ্থ শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন লৈছোঁ দ্বিতীয় গোট মূল্যায়নৰ ছাত্ৰ ছাত্ৰীসকল এইটো প্ৰথম সামগ্ৰিক মান নিৰূপণৰ হয় গতিকে ছাত্ৰ ছাত্ৰীসকল বলাচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চতুৰ্থ শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখনত 1 নম্বৰ তোমালোকক চমু উত্তৰ দিয়া হৈছে 6টা কুৱেশ্যন আছে প্ৰথমটো হৈছে আখৰেৰে লিখিব লাগে 3020টো আৰু খ নম্বৰ আছে ব্যাস ইজুগেলটো কিমান হয় 2 পূৰণ কি হয় খালি ঠাই পূৰ কৰিব লাগিব গ নম্বৰ হৈছে 800 পইচাত কিমান টকা হ'ব ঘ নম্বৰ হৈছে যিকোনো সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফল কি হ'ব ঙ নম্বৰ হৈছে গোলাকৃতিৰ চুকেইটা আৰু প্ৰথম চৌ হৈছে এটা ঘূৰণীয়া আকৃতিৰ বস্তুৰ নাম লিখা এটা আছিল 1 নম্বৰ কুৱেশ্যন 2 নম্বৰ হৈছে পূৰণ কৰা ইয়াত তোমালোকক পূৰণ কৰিব দিয়া হৈছে 4টা দি থোৱা আছে 4টা 2 নম্বৰকে আছে 3 নম্বৰ হৈছে হৰণ কৰাও ঠিক তেনেকে 4টা দি থোৱা আছে প্ৰত্যেকটোতে তোমালোকৰ 2 নম্বৰকে আছে ইয়াৰ পিছত আহিছে যোগ কৰা দুটা দি থোৱা আছে 2 2কে আছে টোটাল 4 নম্বৰ আছে 5 নম্বৰ দিয়া হৈছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিব লাগে আৰু 6 নম্বৰ হৈছে ব্যাস উলিয়াব লাগে ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ দিয়া আছে ক নম্বৰটো আৰু খ নম্বৰ দিয়া আছে ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ এটা তোমালোকে ব্যাস উলিয়াব লাগিব আৰু 7 নম্বৰ হৈছে 8ৰে হৰণ যোৱা 10টা সংখ্যা লিখিব লাগে ইয়াত 3 নম্বৰ দিয়া হৈছে আৰু 8 নম্বৰ হৈছে হৰণ আৰু পূৰণৰ সম্বন্ধবোৰ উলিওৱা তাৰ পিছত 9 নম্বৰ হৈছে সমস্যাবোৰ সমাধান কৰা ইয়াত দিছে ক 30টা চকলেট 3টা টেমাত ভৰালে প্ৰতিটো টেমাত কিমানটাকৈ চকলেট থাকিব এটো 30ে 30ক 3য়ে হৰণ কৰি দিলে উত্তৰটো ওলাই যাব খ নম্বৰ হৈছে 64 জন ল'ৰা ছোৱালীৰ মাজত 8 জনীয়া দল গঠন কৰা হ'ল কেইটা দল গঠন কৰা হ'ব আৰু গ নম্বৰ হৈছে ৰংপিয়ে ঘৰৰ বাগিচাৰ পৰা 81টা কমলা ছিঙিলে সেই কমলাবোৰ 9টাকৈ টুকুৰিত ভৰালে প্ৰতিটো টুকুৰিত কেইটাকৈ কমলা থাকিব আৰু ঘ নম্বৰ হৈছে দুটা সংখ্যাৰ পূৰণফল 375 এটা সংখ্যা যদি 25 হয় আনটো সংখ্যা কি হ'ব এখনে আছিল চতুৰ্থ শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি সাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে তেওঁলোকো এই কুৱেশ্যন পেপাৰখন ঘৰতে অভ্যাস কৰিব পাৰে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল থ্যাংক ইউ